হয় ৰাজদীপ চাওক আজি যিহেতু সৰস্বতী পূজা আৰু সৰস্বতী পূজা বুলি ক'লে সাদিন প্ৰতিদিন যি মুখ্য কাৰ্যালয় আছে সেই মুখ্য কাৰ্যালয়ত প্ৰত্যেক বছৰে সৰস্বতী পূজা পতা হয় সকলোৱে বাগদেৱী বন্দনা কৰে আৰু এই বছৰো দেখিবলৈ পাইছে যে ইতিমধ্যে সৰস্বতী পূজাৰ যিখিনি কাৰ্যসূচী আছে সেই পূজা অৰ্চনা আৰম্ভ কৰা হৈছে আৰু ইয়াত সকলোৱে আহি কাৰ্যালয়ৰ সাদিন প্ৰতিদিন গোষ্ঠীৰ প্ৰত্যেকগৰাকী পৰিয়ালৰ সদস্যই আহি ইয়াত বাগদেৱীৰ সেৱা ল'ব তাৰ পাছতে যিটো খিচিৰি আয়োজন কৰা হয় সেই খিচিৰিৰো আয়োজন প্ৰত্যেক বছৰে কৰা হয় আৰু এই বছৰো কৰা হৈছে আৰু আজি ৰাজ্যজুৰি যিহেতু বাগদেৱীৰ বন্দনাত সকলোৱে গদগদ হৈ পৰিছে আৰু ধূপ দীপ নৈবেদ্যৰে এই ধৰণে পূজা অৰ্চনা ইতিমধ্যে পুৰীতে আৰম্ভ কৰিছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু কিছু সময় পিছতে পৰিয়ালৰ সকলো লোক আহিব ইয়াতে পুষ্পাঞ্জলি ল'ব তাৰ পূৰ্বে মই যিহেতু এছ'চিয়েট এডিটৰ প্ৰকাশ মহন্ত ডাঙৰীয়া আছে তেখেতৰ পৰা কিছু পৰিমাণে কথা জানিম প্ৰকাশ দা অকণমান আপোনাৰ ওচৰলৈ আহিম আজি যিহেতু প্ৰত্যেক বছৰ আমি দেখোঁ যে আমাৰ কাৰ্যালয়ত খুব ধুনীয়াকৈ সৰস্বতী বন্দনা কৰা হয় পূজা পতা হয় এইবাৰো আয়োজন কৰা হৈছে নিশ্চিতভাৱে আমি সদায় সৰস্বতী পূজা ইয়াত বিশ্বকৰ্মা পূজা আমাৰ প্ৰেছত গণেশ পূজা চেনেলত এই আয়োজন কৰি আহিছোঁ আৰু আমাৰ কাৰণে অতি আগ্ৰহৰ যে আগদিনাৰ পৰা আমাৰ কিছু ইয়াৰ সংবাদকৰ্মী সাংবাদিক সেই স্কুলত যেনেকৈ নিজে সকলো বনায় এই গোটেই সজোৱা কাম আমাৰ কোনো ইভেণ্ট মেনেজিং গ্ৰুপে কৰা নাই নিজে তাত ইনভলভ হৈ সুন্দৰকৈ সজাই গোটেই ৰাতি টোপনি ক্ষতি কৰি এই সৰস্বতী পূজাৰ আয়োজন কৰে আৰু ইয়াত সকলোৱে আহি অংশ লয় চেনেলৰ লোক সকলো আহে আমাৰ ইয়াৰ সাদিন সাতখৰী নন্দিনী প্ৰতিদিন টাইম ডিজিটেল তাৰ চববিলাক তেওঁলোক নতুনকৈ সংযোজন হৈছে সকলো আহে এইটো একদম সামূহিকভাৱে এটা পাৰিবাৰিক অনুষ্ঠান বুলি আমি গণ্য কৰোঁ সাদিন পৰিয়ালৰ অনুষ্ঠান য'ত সকলো সাংবাদিকৰ পৰিয়ালৰ লোকো ইয়াত আহি অংশ লয় গতিকে আজি অতি আনন্দৰ দিন আজি বাগদেৱীৰ বন্দনাৰ সমান্তৰালভাৱে এটা আমাৰ মাজত আটাইকেইটা আমাৰ গোষ্ঠীৰ কৰ্মচাৰীসকলৰ মাজৰ এটা মানে একেলগে খিচিৰি খোৱা একেলগে সেৱা কৰা পুষ্পাঞ্জলি প্ৰদান কৰা এইখিনি সম্পাদন হয় আৰু আজিৰ দিনটো সকলো লেখক সাংবাদিকৰ বাবে এটা পবিত্ৰ দিন বুলি গণ্য কৰা হয় ছাত্ৰ ছাত্ৰীৰ বাবে পবিত্ৰ দিন হয় ইয়ালৈ বহু ছাত্ৰ ছাত্ৰীও আহে আজিও তাৰ ব্যতিক্ৰম নহয় তাৰ আৰম্ভণি মাত্ৰ হৈছে পূজা আৰম্ভ হৈছে আৰু এঘণ্টাৰ ভিতৰত ইয়াত সকলো আহি উপস্থিত হ'বহি আৰু সকলোৱে ইয়াত ধূপ চাকি জ্বলাই সেৱা জনায় আৰু সামূহিকভাৱে যি পুষ্পাঞ্জলি প্ৰদানৰ অনুষ্ঠান হ'ব তাত অংশ ল'ব আজিৰ দিনটোত সকলো কলমৰ সৈতে জড়িত ব্যক্তিক বা শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক সকলোকে বাগদেৱীয়ে আশীষ প্ৰদান কৰক সেইটো আমি কামনা কৰিছোঁ সকলোৰে স্বাস্থ্য ভালে থাকক আৰু সুন্দৰভাৱে আগুৱাই যাওক সাংবাদিকসকলো সুন্দৰভাৱে আগুৱাই যাওক তেওঁলোকৰ বাকপটুতা তেওঁলোকৰ লিখনি তেওঁলোকৰ সামাজিক দায়বদ্ধতা এই সকলোখিনিয়ে সমাজক সুস্থিৰভাৱে আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা দিব পৰা হওক তাকে প্ৰাৰ্থনা জনাইছোঁ যিহেতু আমি ইতিমধ্যে কৈছে যে পৰিয়ালৰ সকলো লোক আহি কিছু সময়ৰ পাছতে ইয়াত উপস্থিত হ'ব সকলোৱে সেৱা জনাব আৰু মই ভাগৱতী দাৰ ওচৰলৈ আহিম ভাগৱতী দা আপুনি সৰস্বতী পূজা ভাগত প্ৰত্যেকবাৰে মূল মানুহ বুলি ক'ব লাগিব আপোনাৰ পৰাই গোটেই পৰিচালনাটো হয় আজি কেনেধৰণৰ আয়োজন আজি কি আছে খিচিৰি আছেনে আছে খিচিৰি আছে প্ৰথমতে মই সকলোলৈ মোৰ নমস্কাৰ জনালোঁ সৰস্বতী পূজা বাগদেৱীৰ পূজা ভাগ আমি সৰুৰে পৰা খুব মহা আয়োজনেৰে কৰি আহিছিলোঁ আৰু ঠিক সেই স্মৃতি সন্মুখত লৈ স্মৃতি মনত লৈ আমি সাদিন প্ৰতিদিন পৰিয়ালে আমি পূজা ভাগ আজি বহু বছৰ 2006 চনৰ পৰা আমি পূজা ভাগ উদযাপন কৰি আহিছোঁ আৰু আমাৰ পূজা ভাগৰ কাৰণে আমি সকলোৱে অলপ আগতে প্ৰকাশ দাই কোৱাৰ লেখীয়াকৈ সকলোৱে অতি আগ্ৰহেৰে ৰৈ থাকে আমি এটা সময় আছিল যিটো সময়ত আমি একদম প্ৰাকৃতিক গছ লতা আদিৰে মণ্ডপ সজাইছিলোঁ
কালৰ হতৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ এতিয়া মণ্ডপ সজোৱাৰ পদ্ধতিটো অকণমান বেলেগ হৈছে, তথাপিতো প্ৰতি বছৰে আমি এটা নতুনত্ব দিয়াৰ কাৰণে চেষ্টা কৰোঁ আৰু এই নতুনত্বৰ দ্বাৰাই আমাৰ যাতে সকলোৰে মনবোৰ ৰঙীন হৈ পৰে, নতুন হৈ পৰে, সেইটোৱে আমি সদায় আগ্ৰহ প্ৰকাশ কৰোঁ। আৰু পূজা বুলি ক'লে, সৰস্বতী পূজা বুলি ক'লে সকলোৰে মনত খিচিৰিটোৱে এটা হেৰি আৰু এইবাৰো আছে খিচিৰি হ'ব আমাৰ, তাৰ লগত লেব্ৰা এটা থাকিব, বিলাহীৰ টক, সৰু আলুগুটি ভাজি যিটো সকলোৰে প্ৰিয়, পাপৰ, পায়স, মিঠাই, এইখিনিয়ে এইবাৰ আয়োজন।